বলকচোন আজি নতুনকৈ ট্ৰেণ্ডিঙত চলি থকা এটা ভিডিঅ' বনাবলৈ শিকোঁ। স্ক্ৰীনত যে প্লে হৈ আছে এইটো বৰফ পৰি থকা ভিডিঅ'টো কেনেকৈ বনাই শিকোঁ বলক। বলক মোবাইলৰ স্ক্ৰীনলৈকে যাওঁ। প্ৰথমে প্লে ষ্টৰত যাবা, প্লে ষ্টৰত গৈ কিনে চাৰ্চ কৰি দিবা এডিটছ বুলি। তাৰে পিছতে এপ্লিকেশ্যনটো আহি যাব। এপ্লিকেশ্যনটো মোৰ বাৰু ইনষ্টল কৰাই আছে, সেইকাৰণে অ'পেন বুলি দেখাইছে। আপোনালোকে ইনষ্টল কৰা নথকা বাৰু ইনষ্টল কৰি ল'ব। তাৰপিছত এপছটো অ'পেন কৰি ল'ব। মই অ'পেন কৰি আছোঁ। অ'পেন কৰি হোৱাৰ পিছত আপোনাৰ এই প্লাছ আইকনত যাব। প্লাছ আইকনত যাই গেলাৰী অপশ্যনত যাব। গেলাৰী অপশ্যনত গৈ যিটো আপোনাৰ ভিডিঅ' সেইটো লৈ ল'ব। লোৱাৰ পিছত ভিডিঅ'টো এনেকৈ আহি যাব। তাৰে পিছতে ভিডিঅ'টো এটা কথা মনত ৰাখিবা, এইটো ভিডিঅ'টো 10 ছেকেণ্ডৰ ওপৰত এনেকুৱা মানে এডিট নহয়। 10 ছেকেণ্ড ৰাখিবা। মোৰ বাৰু ভিডিঅ'টো দীঘল আছিল কাৰণে মই 10 ছেকেণ্ড কৰি ল'লোঁ। তাৰপিছত ভিডিঅ'টো চাই লওকচোন এনেকুৱা আছিলে। তাৰে পিছতে ভিডিঅ' ক্লিপটোত ক্লিক কৰি কিনে তলত ৰিষ্টাইল বুলি আজি আছে তাতে ক্লিক কৰি কিনে এইটো ইফেক্ট লগাই ল'বা। তাৰে পিছত অলপ সময় ৱেইট কৰিবা। অলপ সময় ৱেইট কৰাৰ পিছত ভিডিঅ'টো তোমাৰ অট'মেটিক এডিট হৈ গুচি আহিব। তাৰপিছত আহি গ'ল ভিডিঅ'টো। তুমি যদি ভিডিঅ'টোত গান লগাব খোজা গানো লগাব পাৰিবা। অডিঅ' অপশ্যনত গৈ কিনে মই এইটো গান লগাই ল'লোঁ। তাৰে পিছতে গানটো লগোৱা হৈ গ'ল। তাৰে পিছতে ভিডিঅ'টো তৈয়াৰ হৈ গ'ল। তাৰপিছত তুমি ওপৰত যে আছে এইটো এক্সপৰ্ট অপশ্যনত গ'লা, যাই কিনে ভিডিঅ'টো ডাউনলোড কৰি ল'লা। এই ভিডিঅ'টো আজিলৈ এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।